কামাৰহাটৰ পোকালাগি পাঁচচালিত ভয়ংকৰ পথ দুৰ্ঘটনা ট্ৰেক্টৰে মহতিয়াই নিলে 6 বছৰীয়া শিশু মৃত শিশুটি পোকালাগি গাঁৱৰ জামাল উদ্দিন শেখৰ পুত্ৰ মেহবুব আলম AS 1766999 নম্বৰৰ ট্ৰেক্টৰখনে মহতিয়াই নিয়ে শিশুটিক কামাৰহাট প্ৰাথমিক চিকিৎসালয়ত নিয়াৰ পথত মৃত্যু হয় শিশুটিৰ পথ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰেক্টৰ চালক ইটাভাটাত মাটি কঢ়িয়াই নিয়াৰ সময়ত পথ দুৰ্ঘটনা সংঘটিত কৰে দ্ৰুত গতিত অহা ট্ৰেক্টৰখনৰ নথিপত্ৰৰ ম্যাদ উকলি যোৱাৰ লগতে পলাতক চালকৰ নাছিল ড্ৰাইভিং লাইসেন্স কামাৰহাট অঞ্চলত বেছিভাগ নথিপত্ৰবিহীন ট্ৰেক্টৰ চলাচলত এটাৰ পিছত এটাকৈ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে এই ক্ষেত্ৰত কামাৰহাট আৰক্ষীৰ ভূমিকা নীৰৱ গোলকগঞ্জৰ পৰা আব্দুল মতেলে ৰিপৰ্ট অৰুণোদয় আসাম মানে ইয়াত আমাৰ থানাৰ অন্তৰ্গত পোকালাগি গাঁৱত মানে ইয়াতে এটা ৰোড এক্সিডেণ্ট হৈছে ট্ৰেক্টৰ আৰু চাইকেল সৰু ল'ৰা এটা 6 বছৰীয়া শিশু ল'ৰা এটা আহি আছিল মানে ট্ৰেক্টৰে খুন্দিছে তাৰপিছত মানে আমাৰ এই ৰাস্তাটো একদম চাপা ৰাস্তা হয় ইয়াতে মানে ট্ৰেক্টৰ চলাৰ কাৰণে ৰাস্তাই নহয় কেইদিনমান আগত আমাৰ ইয়াতে এটা ঘটনা হৈ আছে সেইটো মানে প্ৰশাসনে একদম চুপ হৈ আছে কোনো মাত নামাতে কেইদিনমান পিছত এটাকৈ ঘটনা হৈ থাকে একদম প্ৰশাসন নীৰৱ আমাৰ থানাৰ অন্তৰ্গত একো নলয় আৰু এইবিলাক ৰাস্তাত মানে ট্ৰেক্টৰ অলপ নিয়ম কানুন হিচাপে চলিব লাগে একদম চাপা ৰাস্তা ফুটফল বহুত হাই আৰু ট্ৰেক্টৰ চলি থাকে বহুত স্পীডত 90% ড্ৰাইভাৰৰ লাইসেন্স নাই কাগজপাতি নথকা 90% ট্ৰেক্টৰৰ কাগজপাতি নাই ভালকে এটো একো নাই খালি ফিটনেসটো আছে আর একো নাই ইন্স্যুরেন্স একো নাই এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা একদম নীৰৱ আৰক্ষী একো মাত নামাতে যাব থানাত কিবা সেটেলমেন্ট হ'ব তাৰ পিছত একদম চুপচাপ এইটো সেটেলমেন্ট হৈ যাব আৰু একো নকয় যিজন ল'ৰাটো মৃত্যু হ'ল নাম হ'ল মেহবুব হোসেন ছাত্ৰ 6 বছৰীয়া শিশু একদম তাৰ দেউতাৰ নাম জামাল উদ্দিন শেখ ঘৰ এই আমাৰ পোকালাগি গাঁৱত আমাৰ থানাৰ অন্তৰ্গত পোকালাগি গাঁৱত সেলফেট কার খুলে দিলে ড্রাইভারটা কোন সিটি পাইছে কোট কিয় কেনেকৈ দুৰ্নীতি ওয়াইফ জনিয়ে কৈছে বলে এও মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলে এও বৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নাইকতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰো আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমি সেৱা কৰি যাব বিচাৰো অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম Namguare,
চল